মৰিয়নীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মৰিয়নীৰ বৈশাহাবী খেলপথাৰত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈশাহাবী খেলপথাৰৰ এক সংকল্প সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাত ৰাজ্য দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা তথা অখিল গগৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সোমটাই গোৱালপাৰাৰ পৰা অহা ছোৱালী অৰুণোদয় দিব নোৱাৰে বুলি মন্তব্য কৰে। এইবাৰ মুখ্যমন্ত্ৰী হৈ বাকী থকা সকলো মহিলাকে অৰুণোদয় দিয়া, 1 লিটাৰকৈ মিঠাতেল, এইবাৰ বিহু আৰু দুৰ্গা পূজাত একোটাকৈ ফ্ৰী গেছ দিয়াৰ কথা উল্লেখ কৰে। শেষত আকৌ এবাৰ মোদী চৰকাৰ গীতৰ তালে তালে নাচি উৎফুল্লিত হৈ পৰে হিমন্ত বিশ্ব শৰ্মাই। মৰিয়নী আকৌ গেৰুৱা হোৱাৰ দিশত। আজি মই মৰিয়নীত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালোঁ। মানুহৰ পাৰ ভঙা উৎসাহ। মই ভাবোঁ যোৱা উপ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীয়ে যিমান ভোটত জিকিছিল, এইবাৰো তাৰ ৰিপিটেশ্যন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। অখিল গগৈয়ে বহুত বছৰৰ পৰাই ৰূপজ্যোতি কুৰ্মীক টাৰ্গেট কৰি আছে। টাৰ্গেট কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা, টাৰ্গেট কৰিব লাগে পীযুষ হাজৰিকাক, টাৰ্গেট কৰিব লাগে ৰঞ্জিত দাসক, টাৰ্গেট কৰিব লাগে চন্দ্ৰমোহন পাটোৱাৰীক। বিচাৰি বিচাৰি ৰূপজ্যোতিকে পায়। ৰূপজ্যোতিৰ লগত কি কথা আছে মই নাজানো আৰু ভিতৰুৱা, পিছত মই ৰূপজ্যোতিক সুধিব লাগিব। অখিল গগৈৰ সদায় টাৰ্গেটটো ৰূপজ্যোতি। কাৰণটো কি মই বুজি নাপাওঁ। বোলে হিতেন গোস্বামীক হৰুৱাম, বোলে আমি সুশান্ত বৰগোহাঁইক হৰুৱাম, ওচৰতে শিৱসাগৰত। সুশান্তক টাৰ্গেট নকৰে, কাকো টাৰ্গেট নকৰে, খালি ৰূপজ্যোতিক টাৰ্গেট কৰে। কি কাহিনী এতিয়া ভিতৰত, এইটো আপোনালোকে জাৰ্নেলিষ্টসকলে অনুসন্ধান কৰি উলিয়াব লাগে। ৰূপজ্যোতি কুৰ্মীক ষ্টাৰ কেম্পেইনাৰ নালাগে। আৰে মোকতো মোৰ কাৰণে ভোট লাগে না, মই মুখ্যমন্ত্ৰী হ'ব লাগে না। মইতো ৰাইজৰ আশীৰ্বাদ বিচাৰিমেই। এইটো ইলেকশ্যন ৰূপজ্যোতিৰ লগতে মোৰো ইলেকশ্যন হয় নহয়। 63খন জিকিলেহে চৰকাৰ হ'ব। গতিকে মই ষ্টাৰ কেম্পেইনাৰ নহয়, ময়ো এটা কেণ্ডিডেট। ৰূপজ্যোতি MLA কেণ্ডিডেট, মই CM-ৰ কেণ্ডিডেট। আমিতো ঘূৰিবই লাগিব। যোৰহাট লোকসভা সমষ্টিটোত ছাৰ কিমানখন যোৰহাটত মই ভাবোঁ যোৱাবাৰ আমি 96 চিটত লিড পাইছিলোঁ। তেতিয়া যোৰহাটত এটা চিটত আমি জিকিছিলোঁ। যদি যোৰহাটে মোক 5টাও চিট দি দিয়ে, মই 100 ক্ৰছ কৰি যাম। 96টো আমি এনেই জিকিছোঁ। BTADত আমাৰ 2টা চিট বাঢ়িবই, 95। যোৰহাটত যোৱাবাৰ মই এটাও চিট পোৱা নাই, মাজুলীক বাদ দি। এইবাৰ যদি 3টা, 4টা, 5টা যিটোৱে পাওঁ মোৰ বনাছ হৈ গ'ল নহয়, তেতিয়া মই 100 পাৰ কৰি যাম। আজি যিহেতু আপোনাৰ ৰোড শ্ব' আছে যোৰহাট LAC, কেনেকুৱা কি আপুনি চাওক, মই ডিব্ৰুগড়ত গৈছোঁ, শিলচৰত গৈছোঁ, তেজপুৰ গৈছোঁ, নগাঁও গৈছোঁ। ডেফিনেটলি যোৰহাট এখন গুৰুত্বপূৰ্ণ স্থান, ঐতিহ্য নগৰী, সাংস্কৃতিক নগৰী, শিক্ষা নগৰী। গতিকে মোৰ ইলেকশ্যন কেম্পেইনটোতো আধৰুৱা হৈ থাকিব যদি মই যোৰহাটত ৰোড শ্ব' এটা নকৰোঁ, হয় নহয়? কাৰণ গোটেইকেইখন মই অহাকালি পৰহি মই তেজপুৰত যাম, গুৱাহাটীত কৰিছোঁ, তেজপুৰ, ডিব্ৰুগড়, নগাঁও, তিনিচুকীয়া, এই গোটেইবিলাকত যদি কৰি মই যোৰহাটত নকৰোঁ, সেইটোতো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আল্টিমেটলি অসমৰ বৌদ্ধিক ৰাজধানী বুলি আমি যোৰহাটক কওঁ। সেইকাৰণে আজি আমি যোৰহাটত ৰোড শ্ব' কৰিম, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম। মূলতঃ চৰকাৰ বিৰোধত সংবাদ কোনে BBC-ৰ অসমত কি কাম? এইবোৰ আপোনালোক নাই নেকি? যেতিয়া আপোনালোক নোহোৱা হ'ব তেতিয়া মই BBC-ৰ লগত কথা পাতিম। जब असम का मीडिया खत्म हो जाएगा तब मैं BBC से बात करूंगा। जब आप लोग हैं, मैं क्यों BBC से बात करूं? इलेक्शन तो BBC वोट देगा क्या मुझे? कोई BBC असम का गांव में कोई देखता है क्या? तो ये सब सोचता है कि मुझे डरवाएगा। ये मैं डरने वाला मैं नहीं हूँ। सब মইতো আৰু ভগৱান নহয়, কিন্তু মানুহৰ যিটো উৎসাহ, সিদিনাখন বৈশাহাবীত উদ্যমিতা বিলাওঁতে ইমানেই মানুহ আছে। কিবা এটা স্কিম দিওঁতে ইমান অহা, আৰু বিনা স্কিমত অহা, একেটাই জেগা, একেটাই পেণ্ডেল, একেবোৰ মানুহ। সিদিনাখন ইমান উৎসাহো নাছিল। তাৰমানে এইবাৰ ৰূপজ্যোতি কুৰ্মী এটা বিপুল ভোটত বিজয়ী হ'ব গৈ আছে বুলি মই ধাৰণা কৰিব পাৰোঁ। কিন্তু আপোনালোক জাৰ্নেলিষ্ট, মোতকৈ আপোনালোকে বেছি জানিব।
স্যার আৰু এটা কথা গৌৰৱ গগৈও দেখিছোঁ আৰু জ্ঞানশ্ৰীও দেখিছোঁ ছ'চিয়েল মিডিয়াৰ সিহঁতৰ সহায় লৈছে চাওক গৌৰৱ গগৈ ছ'চিয়েল মিডিয়াই সহায় কৰিব খোজে কাৰণ গৌৰৱ গগৈয়ে মানুহৰ পৰা সহায় বিচাৰে, মানুহে দিয়া নাই। তেওঁক এতিয়া পাকিস্তানৰ নিউজ চেনেলবিলাকে সহায় কৰি আছে। সদায় এটা এটা পাকিস্তানৰ নিউজ চেনেলত টক শ্ব' হয় অসমৰ ইলেকশ্যনৰ ওপৰত গৌৰৱ গগৈক ছাপোৰ্ট কৰে। গতিকে মই ভাবোঁ যে গৌৰৱ গগৈয়ে আমাক উত্তৰ দিব লাগে যে আপোনাৰ পাকিস্তানত কিয় আপোনাৰ বিষয়ে আলোচনা হয়। ঠিক কৈছো নে? আৰু একোতো নাই। আৰু অখিল গগৈ সন্দৰ্ভত অকণমান লাষ্ট অখিল গগৈ হ'ল চুমা বাবা, গতিকে মৰিয়নিখন চুমা বাবা নবনাব। আপুনি কৈছে অখিল গগৈ আপোনাক ফোন কৰে ৰাতি ৰাতি? ৰাতি ৰাতি নহয়, কি পাতে? অখিল গগৈয়ে মোক মাহত 10ৰ পৰা 15 বাৰ ফোন কৰে। যিদিনাখন এলায়েন্স হৈছে তাৰ আগদিনাখনো মোক পীযুষক 10 মিনিট আমাৰ লগত কথা পাতিছে। সুখ দুখৰ কথা পাতে, ভাল বেয়া ৰাজনীতিৰো কথা পাতে, কি হ'ব কি নহ'ব। এটা পাৰ্চনেল টাচ আছে, কিন্তু তেওঁ কেতিয়া কি কৰে একো ঠিক নাই। এই মাত্ৰ যদি লাইভত হাঁহে অলপ পিছতে কান্দিব, অলপ পিছতে ক'ব এই জহনী জহনী এনেকৈ মানুহৰ গালি গালাজ কৰে। সেইকাৰণে মই ভাবোঁ অখিল গগৈক ছিৰিয়াছ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। তেওঁ কৈছে ৰংঘৰ প্ৰকল্প শিৱসাগৰত আনিছোঁ, এইখিনি কেনেকৈ আনিব পাৰে? নৰেন্দ্ৰ মোদী তেওঁৰ ককাই নে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ভাই? ৰংঘৰ প্ৰকল্পত টকা যদি পাকিস্তান গভৰ্ণমেণ্টে দিছে ডেফিনেটলি তেওঁলোকে আনিছে। যদি ভাৰত চৰকাৰ অসম চৰকাৰে দিছে তেতিয়াহ'লে তেওঁ নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব শৰ্মাৰ ভাই ককাই কিবা এটা হ'ব লাগিব, হয় জানো? ছাৰ যদি 90ৰ পৰা 100খন পায় তেতিয়াতো তিনি গগৈৰ যি মিত্ৰজোঁট এইখিনি আৰু কোনো তিনি গগৈ মানে আমাৰ তিনি গগৈটো বেছি ষ্ট্ৰং হৈ গ'ল নহয়। চক্ৰ গগৈ, হিৰণ গগৈ, তৰংগ গগৈ, আমাৰ বস্তুটো বেছি ষ্ট্ৰং হৈ গ'ল। লগত আকৌ দিহিঙীয়া এজনো আছে, দিহিঙীয়া ৰজা আছিলে, আকৌ বৰগোহাঁই এজনো আছে, ময়ূৰ বৰগোহাঁই। গতিকে আমাৰ গ্ৰুপটো বহুত বেছি ডাঙৰ হৈ গ'ল, সেইকাৰণে তেওঁলোকে নোৱাৰিলে। আৰু এতিয়া পাৰাৰ সময় নাই, 2-3 দিন আছে আৰু ক'ত বদলিব। চুইপ ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, লখিমপুৰ, ধেমাজি, হৰ চিট আমি জিকিম। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।